আজি সপ্তমটো দিনত ভৰি দিলে আৰু একেই আছে ভটিয়াপাৰৰ বাৰিচুকৰ পৰিস্থিতি। আমি ধাৰাবাহিকভাৱে 7টা দিন ইয়াত অতিবাহিত কৰিছোঁ আৰু 7টা দিনত যি আচলতে পৰিস্থিতি একেই আছে। ONGC কৰ্তৃপক্ষৰ তৰফৰ পৰা কালি বিয়লি ভাগত এখন সংবাদমেল দিয়া হৈছিল, য'ত তেওঁলোকে কৈছে যে পৰিস্থিতি নিয়ন্ত্ৰণত আছে, কিন্তু নিয়ন্ত্ৰণত থকা যেন অনুভৱ নহয় পৰিস্থিতি দেখি। আৰু যিহেতু ONGCৰ বিৰুদ্ধে এই ধৰণে স্থানীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে, কাৰণ ONGC যি অভয়বাণী তেওঁলোকে প্ৰদান কৰিছে যে পৰিস্থিতি নিয়ন্ত্ৰণত আছে, কিন্তু আশ্বস্ত হ'ব পৰা নাই এইসকল স্থানীয় লোক। কাৰণ যি আচলতে গতিবেগত গেছ নিৰ্গত হৈ আছে, সেই নিৰ্গমন এতিয়াও একেই আছে, অপৰিস্থিতি হৈ আছে সেই গেছৰ নিৰ্গমনৰ। মই এগৰাকী যুৱক সংগঠনৰ নেতা আছে, মই ONGCয়ে কৈছে যে পৰিস্থিতি নিয়ন্ত্ৰণত আছে। ONGC যি অভয়বাণী আপোনালোকক প্ৰদান কৰিছে, অভয়বাণীক লৈ আপোনালোক কিমান দূৰ সন্তুষ্ট? ONGCয়ে কালি প্ৰেছ লিষ্ট দি তেওঁলোকে কৈছে যে ONGC গোটেই বস্তুটো নিয়ন্ত্ৰণত আছে। একো ইয়াত নিয়ন্ত্ৰণত নাই। কেনেকৈ নিয়ন্ত্ৰণত আছে চাওক, এতিয়া এই যিটো বিষাক্ত গেছৰ পৰা প্ৰায় 4 ফুটৰ তলৰ যিসকল জীৱ জন্তু মৰি শেষ হৈ গৈছে, ইয়াত জৈৱ বৈচিত্ৰ্য ধ্বংস হৈছে, ইয়াত প্ৰদূষণৰ কাৰণে মানুহৰ শ্বাস প্ৰশ্বাস লোৱাৰ মানে কষ্ট হৈছে, মানুহ হস্পিটেলাইজ হ'ব লাগিছে। কালি 3-4গৰাকী মানুহ হস্পিটেলাইজ হৈছে। গতিকে হৃদৰোগত যিসকল আক্ৰান্ত ব্যক্তি আছে সেইসকল ইতিমধ্যে হস্পিটেলাইজ হ'বলগীয়া হৈছে। গতিকে কেনেকৈ ইয়াত মানে পৰিৱেশ তেওঁলোকে কণ্ট্ৰল আছে বুলি কৈছে। এতিয়া যিটো আমাৰ মানে প্ৰদূষণ কণ্ট্ৰল বোৰ্ডে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে মনিটৰিং কৰিব লাগিছিল, তেওঁলোকে মনিটৰিং কৰা নাই। এতিয়া এয়াৰ পলিউশ্যন হৈছে, চাউণ্ড পলিউশ্যন হৈছে, ৱাটাৰ পলিউশ্যন হৈছে, ছাৰ্ফেচ পলিউশ্যন হৈছে, তেওঁলোকে সেইখিনি এতিয়ালৈকে মনিটৰিং কৰিব লাগিছিল যে কিমান ধৰণৰ তাত কি গেছ ওলাইছে, সেই গেছৰ পৰা কি বেমাৰ হ'ব পাৰে। আমি জানিবলৈ পাইছোঁ যে হাইড্ৰজেন ছালফাইড যদি 20 ppmৰ ওপৰত যদি আহে, তেতিয়াহ'লে মানুহৰ কেঞ্চাৰ ৰোগৰ নিচিনা হ'ব পাৰে। তো বিভিন্ন ধৰণৰ হৃদৰোগৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে, চকু অন্ধ হ'ব পাৰে। গতিকে তেনেকুৱা ধৰণৰ এটা বিষয়ত এতিয়ালৈকে কিয় মানে চৰকাৰ আৰু প্ৰদূষণ কণ্ট্ৰল বোৰ্ডে এতিয়ালৈকে মনিটৰিং কৰা নাই, এটা ডাঙৰ বিষয়। এতিয়া চাওক, বাগজানত আজি তাৰিখলৈ এই ঘটনা হৈ যোৱা আজি 5 বছৰ হ'ল। 5 বছৰ পাছতো এতিয়া তাত মানুহৰ কেঞ্চাৰ বেমাৰ হৈছে। ইয়াত বিভিন্ন ধৰণৰ পাৰ্শ্বক্ৰিয়া আমি দেখিবলৈ পাইছোঁ। আমি যোগাযোগ কৰিছিলোঁ, এতিয়া তাত মানুহৰ কেনেকুৱা ধৰণৰ এতিয়া জীৱন জীৱিকা তেওঁলোকৰ এতিয়া প্ৰশ্ন আহিছে যে আমাৰ অনাগত দিনত এই ভটিয়াপাৰা এৰিয়াৰ মানুহখিনি, এইসকল মানুহ এফেক্টেড এৰিয়াৰ মানুহখিনিয়ে ভৱিষ্যতৰ দিনত যাতে এটা প্ৰত্যক্ষ যিসকল আজি তাৰিখত বেমাৰ হৈছে, তাৰ উপৰি ভৱিষ্যতৰ দিনত যে এটা ডাঙৰ বেমাৰ মানুহৰ ডিজিজ ল'বলৈ গৈ আছে, তাৰ কাৰণে দায়ী কোন হ'ব? তাৰ কাৰণে এই আজি ONGC সম্পূৰ্ণ ইয়াৰ কাৰণে দায়ী। তো আমি ONGCক ধিক্কাৰ জনাইছোঁ যে প্ৰদূষণ বোৰ্ড এতিয়ালৈকে ক'ত গ'ল, তেওঁলোকে ক'ত শুই আছে। গতিকে তেওঁলোকে এই বিষয়টো কিয় আজি নিমাতে আছে, তাৰ ৰহস্য আছে। আমি দাবী জনাইছোঁ, ধিক্কাৰ জনাইছোঁ যে ONGC ইতিমধ্যে বিফল হৈছে, কোনো কণ্ট্ৰল হোৱা নাই। এই যিটো মানে ব্যৱস্থাটো লাহে লাহে আৰু মানে আমি বেয়া দিশলৈ গৈ আছে। গতিকে আমি কৈছোঁ যে পৰিস্থিতি কোনো নিয়ন্ত্ৰণত নাই। ONGC আচলতে স্থানীয় লোকসকলক আশ্বস্ত কৰিবৰ বাবে কালি সংবাদমেল সম্বোধন কৰিছিল আৰু কৈছিল যে পৰিস্থিতি নিয়ন্ত্ৰণত আছে, আমি চেষ্টা কৰি আছোঁ আৰু প্ৰয়োজনত আমি বিশেষজ্ঞ আনিম বুলিও কৈছে। কিন্তু কথাটো হৈছে এইসকল স্থানীয় যি ব্যক্তি আছে বা স্থানীয় যি লোক আছে, সেই লোকসকল কিন্তু কোনো কাৰণতে কিন্তু আশ্বস্ত হ'ব পৰা নাই। ONGCৰ যি অভয়বাণীত কিন্তু আশ্বস্ত হ'ব পৰা নাই। কালি বিয়লি ভাগত ONGCৰ তৰফৰ পৰা কোৱা হৈছে যে পৰিস্থিতি নিয়ন্ত্ৰণত আছে। যিটো কথা কৈছে, আপোনালোকে কি ভাবে যে পৰিস্থিতিটো সঁচাকৈ নিয়ন্ত্ৰণ নাই হোৱা? আমি একেটাই পৰিৱেশে পাই আছোঁ, চাউণ্ড একেটাই আছে। কেতিয়াবা অকণমান চাউণ্ডটো কম হয়, কেতিয়াবা বহুত বেছি বাঢ়ি যায়। মই এগৰাকী সংগ্ৰামী নেতা আছে, মই আপোনাৰ ওচৰলৈ আহিম। পৰিস্থিতি নিয়ন্ত্ৰণত আছে, ONGCৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে। কি ক'ব, পৰিস্থিতি কি পৰ্যায়ত আছে? ONGCয়ে কৈছে যে পৰিস্থিতি নিয়ন্ত্ৰণত আছে। ONGCয়ে কৈছে যে আমাৰ বাবে এয়া ঐশ্বৰ্য, কিন্তু ভটিয়াপাৰবাসী ৰাইজৰ বাবে ইয়াৰ হাৰাশাস্তি হৈছে। ONGC কৰ্তৃপক্ষই বাবা লৈছে, ঐশ্বৰ্য বুলি মানুহখিনিক আভুৱা ভাৰিছে। ইয়াত জৈনিক যিটো শব্দ হৈ আছে, এই শব্দ দৈনিক বাঢ়ি গৈছে, দিনে দিনে শব্দ বাঢ়ি গৈছে আৰু মানুহ থাকিব নোৱাৰা হৈছে। ইতিমধ্যে হাৰ্ট এটেক থকা 2জন মানুহ ইতিমধ্যে মৃত্যুমুখত পৰিছে আৰু যোৱাকালি 3জন মানুহ অসুস্থ হৈছিল। কিন্তু অসুস্থ হোৱা মানুহকেইজনক ইতিমধ্যে ONGC কৰ্তৃপক্ষই এখন এম্বুলেন্সৰ ব্যৱস্থা কৰি দিব পাৰে। ইয়াতে বহু ৰোগীয়া ব্যক্তি আছে, আমাৰ আইমাতৃসকল আছে, বহু ৰোগীয়া। এই মুহূৰ্তলৈকে তেওঁলোকক কোনো ONGC কৰ্তৃপক্ষই যিসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিছে, যিহেতু এতিয়া অহৰহভাৱে গেছ নিৰ্গমন হৈ আছে আৰু বহু লোকৰ এতিয়া দেহত বিভিন্ন ৰোগে দেখা দিছে, যিসকলৰ স্বাস্থ্য অৱনতি ঘটিছে, এতিয়া মুখ্যমন্ত্ৰীৰ স্পষ্ট নিৰ্দেশ আছিল যে চিকিৎসা উন্নত হ'ব লাগিব আৰু উচিত চিকিৎসা প্ৰদান কৰিব লাগিব। সেই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্তৃপক্ষই, আমি সেই সন্দৰ্ভত জানিব খুজিছোঁ আপোনাৰ পৰা। নিশ্চিতভাৱে মই আপোনাৰ ওচৰলৈ যাম। যিহেতু ইয়াত গেছ নিৰ্গমনৰ ফলত যথেষ্ট ব্যক্তি অসুস্থ হৈ পৰিছে, মুখ্যমন্ত্ৰীয়ে স্পষ্ট ৰূপত নিৰ্দেশনা দিছিল যে যিসকল অসুস্থ হৈছে তেওঁলোকক
উন্নত চিকিৎসা প্ৰদান কৰিবৰ কাৰণে ONGC তেওঁলোকে নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ONGC তৰফৰ পৰা সেই চিকিৎসাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ লয়? আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৈ থৈ গৈছিল যে ONGC কৰ্তৃপক্ষক উন্নত চিকিৎসা প্ৰদান কৰিব লাগে। ইতিমধ্যে ইয়াতে আমাৰ আইসকল আহিছে, বহু ৰোগীয়া ব্যক্তি আহিছে, কিন্তু ONGC কৰ্তৃপক্ষই এতিয়ালৈকে কোনো সা সুবিধা কৰি দিয়া নাই। আৰু দ্বিতীয় কথাটো হ'ল যে যোৱাকালি 3গৰাকী ব্যক্তি ইয়াতে অসুস্থ হৈ পৰিল। অসুস্থ হৈ পৰাৰ পিছত ONGC কৰ্তৃপক্ষই কিন্তু এখনো এম্বুলেঞ্চ দিয়া নাই। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ONGC কৰ্তৃপক্ষই বুঢ়া আঙুলি দেখাইছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি ONGC কৰ্তৃপক্ষক কাৰা নিৰ্দেশ দিয়ক যে প্ৰতিটো পৰিয়ালক ক্ষতিপূৰণ দিব লাগে, ইয়াতে ৰোগীয়া হৈ থকা ব্যক্তিসকলক উন্নত চিকিৎসা প্ৰদান কৰিব লাগে। কেৱল মাত্ৰ ONGC কৰ্তৃপক্ষই এটা কণী আৰু এটা ব্ৰেড দি পেলাই দায় হৰা দেখা গৈছে। আৰু যে এই যে ইয়াতে ব্যক্তিগত খণ্ড, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিব বিচাৰিছোঁ, ইয়াতে ব্যক্তিগত খণ্ড SK পেট্ৰ কৃষ্ণ আগৰৱালা নামৰ যিজন ব্যক্তি, আচলতে এই ব্যক্তিজনে তেওঁ ডিগেট হোৱা ৰিগবিলাক ONGC কৰ্তৃপক্ষক মুঠা অংকৰ ধন দি পেলাই অনভিজ্ঞ কিছুমান কম দামত খটোৱা ব্যক্তিৰ হতুৱাই এই ইয়াতে তৈল খনন কৰিছিলে, যাৰ বাবে ইয়াৰ পৰা তেওঁ বিয়পি নথকাৰ বাবে ইয়াতে গেছ নিৰ্গত হ'বলৈ হ'ল। ইতিমধ্যে তদন্ত ঘোষণা কৰিছে। আমি কৈছোঁ যে SK পেট্ৰছৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে, তদন্ত আওতাত আহিব বুলি কৈছে। কিন্তু বিষয় এয়া নহয়, SK পেট্ৰছ নহয়, ONGC নহয়, বিষয় এইটো হৈছে যে সাধাৰণ যিসকল ইয়াত ক্ষতিগ্ৰস্ত হৈছে, আক্ৰান্ত হৈছে, ভুক্তভোগী হৈছে, যিসকল গুৰুতৰ সত্যজিৎ, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জনাইছোঁ।